প্ৰথমতে এইটোৱে সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সুকলমে পাৰ হৈ যাব। এইবাৰ পদ্ধতিটো আমাৰ বোৰ্ডে শিক্ষা সমিতিয়ে এবাৰ নতুনকৈ এটা নিয়ম কৰিছে OMR ছিটখন, আৰু এটা ভাল কৰিছে যে OMR ছিটখন তেওঁলোকে পৰীক্ষা 9টাৰ পৰা হ'ব, 5 মিনিট আগতেই দিব বুলি শুনিছোঁ। এইখন পঢ়াৰ কাৰণে এটা 5 মিনিট সময় দিছে, গ্ৰহণযোগ্য। আৰু এইটো যিটো নতুন প্ৰক্ৰিয়া আছে এইটো বৰ ভাল হৈছে, কিয়নো আজিকালি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত এই OMR ছিটৰ এনেকুৱা এটা আজিকালি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে এই শিক্ষা ব্যৱস্থাটোত সেইটো যদি সন্নিৱিষ্ট কৰা হৈছে, এই শিক্ষাৰ্থীসকলে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সহজ হ'ব তাৰমানে। আৰু আশা ৰাখিছোঁ অসমৰ সকলো ৰাইজে পৰীক্ষাটো সুকলমে পাৰ হৈ যোৱাত যোনে যেনেকৈ পাৰে যাতে সহায় সহযোগ কৰে, কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ পৰীক্ষাটো পাৰ হৈ যোৱাটো আমি বিচাৰিছোঁ। আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অভিভাৱক অভিভাৱিকাসকলকো শুভেচ্ছা দিছোঁ। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে সুকলমে পৰীক্ষাটো পাৰ কৰাত সহায় কৰি দিয়ে। আমাৰ উত্তৰ গুৱাহাটীৰ AK ইনষ্টিটিউশ্যনৰ যিটো পৰীক্ষা কেন্দ্ৰ, তাত সৰ্বমুঠ পৰীক্ষাৰ্থী হ'ল 155 জন। আৰু আজি এই পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে কৰ্তৃপক্ষই যিমানখিনি পাৰি কোনো হানি বিঘিনি নোহোৱাকৈ সুন্দৰকৈ যাতে পৰীক্ষা অনুষ্ঠিত হয়, তাৰ কাৰণে গোটেইখিনি ব্যৱস্থাই গ্ৰহণ কৰা হৈছে বুলি ভাবোঁ। ইয়াৰ চেণ্টাৰ ইনচাৰ্জ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আছে আৰু কৰি যাব বুলি আশা কৰোঁ। আৰু ইয়াৰ যিখন চেণ্টাৰ কমিটি, এই চেণ্টাৰ কমিটিৰ সদস্যসকলেও ইয়ালৈ আহি আমাক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু যি দেখিছোঁ, আমি এই কেন্দ্ৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সুন্দৰভাৱে পৰীক্ষা পৰিচালনা কৰাত সক্ষম হ'ম বুলি ভাবিছোঁ। এইবাৰ ছাৰ 4টা বিষয়ত OMR ছিট হ'ব, আৰু কেনেকুৱা দেখিছে এইটো? এইটো এটা অসম মাধ্যমিক শিক্ষা পৰিষদৰ তাৰ নিয়ম নীতিৰ আধাৰতে এইটো হৈছে। এতিয়া পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সেইখিনি তাৰ সুকীয়াকৈ নিৰ্দেশনা আছে, সেইধৰণে আমি আগবাঢ়িছোঁ। আৰু ইয়াত কোনো বেমেজালি নহ'ব বুলি আমি দৃঢ় বিশ্বাসী।